মৰিয়নিত কোটিটকীয়া পথ নিৰ্মাণৰ নামত চলিছে লুণ্ঠন। পথ নিৰ্মাণ আধাতে এৰি নিৰুদ্দিষ্ট ঠিকাদাৰ। মৰিয়নি নগৰত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। মৰিয়নি গান্ধীনগৰত এটা পথ নিৰ্মাণৰ কাম আধাতে সামৰি ঠিকাদাৰে আবণ্টিত ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যুৎ নিয়োগ নামৰ ঠিকাদাৰজনে মৰিয়নি নগৰৰ 4টাকৈ পথ নিৰ্মাণ আধৰুৱা কৰি যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰাইছে ৰাইজক। পথছোৱা একাঠো পানীত বুৰ গৈ থকাৰ বাবে এম্বুলেন্সকে ধৰি অন্যান্য যান বাহন চলাচল কৰিব নোৱাৰাত দুৰ্ঘটনাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে হাঙি কৰি নিবলগীয়া হোৱা দৃশ্য বন্দী হৈছে আমাৰ সাংবাদিকৰ কেমেৰাত। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্ৰতিবেদন। মানুষ একটা হস্তের অ্যাক্সিডেন্টে কি ওটাই না বলতেছে যে আজকে না শুনছি অবস্থা খারাপ তারা পয়সা কামাইবো এদিকে মানুষ কষ্ট করবে গোটে গাঁত খানি দিলে এতিয়া যাব নোৱাৰে মানুহ গাড়ী মটৰ যাব নোৱাৰে এইটো অকণ বনাই ভালকে দিব লাগে মানে আমাৰ প্ৰব্লেম হৈছে অকণ মানুহ বাইক চাইক যাবলৈ মেলিবলৈ টমটম যাবলৈ দিগদাৰ হৈছে ঠিকাদাৰ ৰোজা মাহৰ দুদিনৰ পিছতে নাইকিয়া দুমাহ পাৰ হৈ 3 মাহ চলি আছে নাই আছিলে ঠিকাদাৰজন আছিলে মিস্ত্ৰী আছিলে ঈদৰ পিছৰ পৰা আহিম বুলি ক'লে কালভাৰটো নুখুলিলেও আধা কৰিয়া কৰি থৈ গ'ল 6 নম্বৰ ৱাৰ্ডৰ ৰাস্তাটো মানে বহুত জৰাজীৰ্ণ অৱস্থা আমি এইটোৱে ক'ব বিচাৰোঁ যে যোন ঠিকাদাৰজনে আমাৰ ৰাস্তাৰ টকা লৈ পেলাই আনি উধাও হৈছে তেওঁক সোনকালে ধৰি আনি বা যিকোনো উপায় কৰি আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে নহ'লে আমাৰ ইয়াৰ ওচৰৰ ৰাইজে মানে সিদ্ধান্ত লৈছে যদি এই ৰাস্তাটো সোনকালে ঠিক কৰি নিদিয়ে তেতিয়াহ'লে বোলে ভুদৰালি অৱৰোধ কৰিম বুলি সিদ্ধান্ত লৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।